আজি আমাৰ বাবে এটা অতি আনন্দৰ দিন। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, এই যোজনাৰ অধীনত অসমত আজি আমি 1500 কিলোমিটাৰ নতুনকৈ পথ নিৰ্মাণৰ অনুমোদন পালোঁ আৰু কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই 1500 কিলোমিটাৰ ৰাস্তা বনাবৰ কাৰণে আজি আমাক 1800 কোটি টকাৰ অনুমোদন আগবঢ়াইছে। অহা কালি পৰহি আমি নিবিদা আহ্বান কৰিম আৰু অসমৰ বহুত নতুনকৈ ৰাস্তা নিৰ্মাণ হ'ব। আমি আমাৰ বাজেটত ঘোষণা কৰিছিলোঁ যে যিবিলাক ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আছে, চমুকৈ যাক আমি FPO বুলি কওঁ, তেওঁলোকক এই বছৰ আমি 15 লাখ টকাকৈ আগবঢ়াম। আজি তাৰে প্ৰথম কিস্তিৰ 12 লাখ টকা আমি 254টা FPOৰ মাজত বিতৰণ কৰিলোঁ। এই FPO সকলে অসমৰ কৃষি উন্নতিত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আজিৰ এই অনুদানে তেখেতসকলক আৰু অধিক সহায় কৰিব। ইয়াৰ উপৰিও এই বছৰ সৰিয়হ তেল কিনাৰ বাবে বা আমাৰ যিটো সৰিয়হ আমি ক্ৰয় কৰোঁ তাক কিনিবৰ বাবেও আজি ভাৰত চৰকাৰ আমি অনুমোদন লাভ কৰিছোঁ। মই ভাবোঁ যে কৃষিৰ উন্নতিৰ ক্ষেত্ৰতো আমাৰ যি নিৰন্তৰ প্ৰচেষ্টা, আজিৰ এই কাৰ্যসূচীসমূহে আমাক যথেষ্ট সহায় কৰিব। চাহ শ্ৰমিকৰ মাটিৰ পট্টা দিয়াৰ অভিযান আমি অহা 13 মাৰ্চৰ পৰা আৰম্ভ কৰিম। কিন্তু মোৰ যিটো লক্ষ্য যে মাটি দিয়াই নহয়, মাটিৰ লগত এটা ঘৰো দিব লাগিব। কাৰণ আমি মাটি দিলোঁ, কিন্তু ঘৰ নহ'লে মাটিৰটো মূল্য নাই। মই শিৱৰাজ সিং চৌহানক অনুৰোধ কৰিছিলোঁ যে তেওঁলোকে মাটিৰ পট্টা পোৱাৰ লগে লগে এটা যাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো আমি দিব পাৰোঁ। তেখেতে কাৰ্যত মোক সন্মতি জনাইছে যে হয় আমি দিম, ছাৰ্ভে এটা কৰি চাই লওঁ কিমান মানুহক দিব লাগিব। কিন্তু ইন প্ৰিন্সিপল মাটিটো নিজৰ হৈ যোৱাৰ লগে লগে চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা দিবৰ কাৰণেও আজি ভাৰত চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। এইটো আমাৰ বাবে এটা ঐতিহাসিক কাম, যেতিয়া চাহ শ্ৰমিকে মাটিও পাব, ঘৰো পাব। আজি কেইদিনমান আপোনালোকে আগতে দেখিছিল যে শদিয়াত কৃষকসকলে আলু খেতি কৰি দাম নোপোৱাৰ কাৰণে তেওঁলোকে দলিয়াই পেলাইছিলে। পেপচি কোম্পানীয়ে খুব ভাল দাম দি অসমৰ কৃষকৰ পৰা তেওঁলোকে আলু কিনিব যিমান প্ৰয়োজন। কিন্তু আলু খেতি কৰিবৰ কাৰণে কৃষকক পইচা লাগিব। ষ্টেট বেংকে কৃষকক পইচা দিব, পেপচিয়ে আলু কিনিব আৰু পেপচিয়ে বাই চেক পেমেণ্ট কৰিব কাক? বেংকক, যাতে বেংকে নিজৰ টকাখিনি কাটি ৰাখি প্ৰফিটখিনি কৃষকক দিব পাৰে। ইয়াৰ ফলত বেংকো সুৰক্ষিত হৈ থাকিল, কৃষকেও সুৰক্ষিত হৈ থাকিল আৰু পেপচি কোম্পানীয়েও বাহিৰৰ পৰা আলু আনিব নালাগিব। নলবাৰী ফেক্টৰীটোৰ কাৰণে তেওঁলোকে অসমৰ পৰাই আলু পাব। তাৰো আজি এখন চুক্তি আজি আমি ইয়াতে স্বাক্ষৰ কৰিলোঁ। মই যিমান দূৰ জানো কংগ্ৰেছ দল আৰু AJPৰ মিত্ৰতা প্ৰায় সম্পূৰ্ণ হৈছে। বিনাকান্দিকে আদি কৰি খোৱাং, বৰহমপুৰ আদি চিট, শদিয়া আদি চিট AJP দলক কংগ্ৰেছে দিব। আমাৰ APSSLC বুলি যিটো দল আছে তেওঁলোককো 2খন আসন কাৰ্বি আলং জিলাত দিয়া ঠিক কৰিছে। যিমান দূৰ মোৰ জানো CPMক 2খন আৰু CPI-MLকো এখন দিয়া ঠিক কৰিছে। কিন্তু ৰাইজৰ দলৰ লগত এতিয়াও বুজাবুজিত উপনীত হ'ব পৰা নাই। আমি শুভেচ্ছা জনাম যাতে তেওঁলোকে ৰাইজৰ দলকো লগত লৈ লয়। তাত কোনো অসুবিধা নাই। এনেকুৱা নহয় যে মোক আগতে ভূপেন বৰাই খবৰ দিছিলে। ভূপেন বৰাকহে মই কংগ্ৰেছৰ খবৰ দিছিলোঁ। গতিকে কংগ্ৰেছৰ য'ত যি হ'ব, এতিয়া যিখন ডকেট আছিলে, কংগ্ৰেছৰ এখন ডকেট বুলি কয়,
যে ষ্টেট ইলেকশ্যন কমিটিত প্ৰত্যেকজন কেণ্ডিডেটৰ নাম দি ডকেট এখন দিয়ে যোৱাকালি সেই ডকেটখন তেওঁলোকে বদলাই পেলালে তাকো লৈ গণ্ডগোল আৰম্ভ হৈছে গতিকে এইবিলাকতো য'ত যি হয় আমি খবৰবিলাকতো পায়ে থাকোঁ আমি কি কৰিম আমাৰতো ক'তো ভেকেঞ্চি নাই আমি বিধায়কক আনি টিকট ক'ৰ পৰা দিম আমাৰটোতো টিকট চিলেকশ্যনটোতো প্ৰায় হৈয়ে গ'ল আমাৰতো 80টা সিটত নাম সব ৰেডি হৈ আছে এবাৰ দিল্লীত গ'লে হৈয়ে যাব গতিকে আমাৰ ইয়াততো সিটৰ কোনো ভেকেঞ্চি পজিশ্যনে নাই এজিপিতটো গ'লে নহয় ধৰক এতিয়া সোণাই বিধায়ক ইউডিএফৰ পৰা এজিপিত আহিব সেইটো তেওঁলোকৰ অলৰেডি আণ্ডাৰষ্টেণ্ডিং হৈয়ে গৈছে সেইটো এটা বেলেগ কিন্তু বিজেপিত বিধায়ক কোন আহিব কমলাক্ষ পুৰকায়স্থ আহিব বসন্ত দাস আহিব শশীকান্ত দাস আহিব এইখিনিতো আহিব বুলি আমি সবেই জানোৱেই আৰু তেওঁলোকক আজি আমি ইমান দিন বিজেপি বুলি ধৰি ৰখাও নাই ৰাজ্যসভাৰ 5 তাৰিখে নামাংকন আছে ৰেকিবুদ্দিন আহমেদটো আমাৰ লগত কি সম্পৰ্ক আছে তেওঁৰ লগততো আমাৰ কোনো সম্পৰ্ক নাই এইটো হয়তো কংগ্ৰেছৰ ভিতৰৰ পৰাই কোনোবাই টিকট নিদিয়া মানুহে উলিয়াই দিছে আমাৰ লগত সমৰিয়াত এজিপি বিজেপি কৰি মানুহে কিবা জিকিব পাৰিব নেকি হয় নহয় বিপৰীয়াত ভাল প্ৰাৰ্থীক আমি টিকট দিম ভূপেন বৰাৰ নামো বিবেচনাত আহিব তেওঁ যিহেতু বিপৰীয়াৰ বিধায়ক আছিলে বিপৰীয়াৰ ৰঙানদী দুইটাতে ভূপেন বৰাৰ নাম এতিয়া বিবেচনাত আহিব কোনো নাই কোনো ক্ষোভ নাই বিজেপিত সেইবিলাক নিয়মে নাই আপোনালোকে চেষ্টা কৰিব এইটো মই জানো কিন্তু চেষ্টাটো সফল নহ'ব সেইটো মই যাওঁতে ওলাইছিল আৰু তেতিয়া মানুহ মুখ্যমন্ত্ৰী হৈ যায় গতিকে ভূপেন বৰাৰো ভাল দিন আহিছে অপায় মই যাওঁতেও এইবিলাক নাটক কৰিছিল তেতিয়া মই মুখ্যমন্ত্ৰী হৈ গলো এইটো হল আপোনালোকে কৰিব খোজা এটা প্ৰতিবাদ বিজেপিতটো প্ৰতিবাদ নাই বিজেপিতটো মই কোনো প্ৰতিবাদ দেখুওৱা নাই আপোনালোকে বিচাৰিছে যে এটা প্ৰতিবাদ হওক কংগ্ৰেছে বিচাৰিছে যে ভূপেন বৰাই যাতে সন্মানটো নাপায় কিন্তু আমি সন্মান দিমেই আৰু মুখ্যমন্ত্ৰী হিচাপে মই কৈছো যে ভূপেন বৰাক ক'ত টিকট দিব লাগে পাৰ্টিয়ে ইতিমধ্যে ডিচিশন লৈ থৈছে Since the opposition parties are moving ahead with the alliance minus Akhil Gogoi, so how do you see this development? I think these are the issues in between the Congress and their alliance, and we do not give any comments. This is not our job, and why should we give comment? But politically, will it be beneficial? Politically, they will be beneficial in their seats. We will be beneficial in our seats. So we don't give. It is their alliance. How they adjust their seats, it is their job. We have no role in that. Sir, recently you said that Raizodol is going to play the lead role. In 2031, not 2026, provided he act like a matured person. So there are a lot of if and buts. ঠিক কৰি ললে হল আৰু এআইত কৰে কেতিয়াবা নাম ভুল হয় আমাৰ অসমীয়া লৰাইটো বানানত ভুল কৰি দিয়ে কেতিয়াবা লিখোতে সেইটো লৈ পেলাই ইস্যু হ'ব নেকি আৰু ফোন কৰি দিলে ঠিক কৰি দিব লগে লগে কি জানি কিমান জায়গাত প্ৰধানমন্ত্ৰীৰ নামটোৱে ভুল কৰি লিখি দিয়ে অসমৰ চৰকাৰত কিমান জায়গাত হিমন্তটো হেমন্ত বুলি লিখি দিয়ে গতিকে এইবিলাক কথাও আৰু আজিকালি দিনত ইস্যুটো নহয় আৰু এইবিলাক পুৰণা আছিল Sir, please highlight today's program. কংগ্ৰেছৰ মানুহটো টিকেট নোপোৱাৰ পিছতো বহুত মানুহে আহিব কংগ্ৰেছত কিন্তু তেওঁলোকক আমি দিব পৰা টিকেট নাই কিন্তু খঙত ক্ষোভতটো হিন্দু মানুহটো কংগ্ৰেছত নাথাকে তেওঁলোকতো আহিবই আজি নহয় কালি কেনেকে হিন্দু মানুহবিলাক কংগ্ৰেছত থাকিব যোৱাকালিয়ে মই এটা সাংবাদিকসকলকে পৰামৰ্শ দিছিলো যে ৰাজীৱ ভৱনত 10 জন মানুহৰ আপোনালোকে নাম শুনিব 8 জন মিয়া মুছলমানৰ নাম পাব 2 জনহে হিন্দু তো 8 জন মিয়া মুছলমানৰ মাজত 2 জন হিন্দু কেনেকে থাকিব লাহে লাহে তেওঁলোক আমাৰ ফালে আহিব আৰু দুদিন পিছত হিন্দু সাংবাদিকসকলেও তাতে চাহটা নোখোৱা হ'ব আৰু ভাত খোৱালেতো নাখাবে মাংস খোৱালেতো নাখাবই আপোনালোকে মই এডভান্স এডভাইস দি থৈ দিছো যোৱা সিদিনাখনতো আপোনালোকে নাজানে
আপোনালোক প্ৰিয়ংকা গান্ধীৰ কাৰণে ৰাতিলৈকে ৰখি আছিলে কৈ হাঁহি হাঁহি মৰিব তাতে আপোনালোকক কোনে চাহ খুৱাব ৰাতি সিহঁতৰ ভিতৰত তাকে লৈও কাজিয়া লাষ্টত আপোনালোকক কোনবাই কয় ছুইগিত অৰ্ডাৰ দি দিয়ক পইচাটো আমি দি দিম মানে তেওঁলোকৰ এইটো অৱস্থা হয় ন মই অসত্য কথা কৈছো নেকি গতিকে যিমানজনকে কয় সাংবাদিকসকলক চাহ খুৱাব ইয়ে নেদেখাবা যদি গুচি যায় গতিকে তেওঁলোকৰ বৰ্তমান এইটো অৱস্থা মই তাৰ বহুত জানো ক'ব বেয়া লাগে কাৰণে মই নকওঁ আৰু খালি এটাই মোৰ অনুৰোধ যে কংগ্ৰেছ অফিচত ভাত আৰু মাংস দিলে ভাল কৰি চেক কৰি ল'ব আপোনালোকে Sir, ask some. তেনেকুৱা দিন আহি আছে আৰু উইদিন 6-7 months Sir, ask some senior Congress leaders still in touch with you to join. all there is a time who will join in 27 who will join in 29 who will join in 2031 there is a schedule is with me and they will go accordingly schedule Some are joining before election. no there are very important that somebody joins also before 2029 Lok Sabha for me assembly Lok Sabha all are important so BJP has already started preparation for 2029 Lok Sabha election so we have a schedule when who should join So please highlight today's launch program. today we have launched a new scheme targeting the farmer producers organization whom we call FPO now they will be promoted financially technologically so that they can take advantage of free trade agreement between UK and India, US and India, EU and India, so that we can export our special agricultural and horticultural products in the export market. Second, Honorable Minister Agriculture, Shri Shivraj Singh Chauhan ji, also launched a new program for Prime Minister Gram Sadak Yojana. Assam will be getting 1,500 kilometers of road at a cost of approximately 2,000 crores. আমাৰ মোটামুটি এটা ফেজৰ সিলেকশন 80খন আমাৰ প্ৰায় কমপ্লিট হৈ আছে কোনো অসুবিধা নহয় আৰু ৰেডি বিজেপি হিচাপে বাকিখিনিত এনডিএৰ লগতো কথা পাতিব লাগিব আৰু কৰবাত আকৌ 80খনৰ পৰা যদি দুখন কমাবও লাগে এনডিএৰ কাৰণে আমি কমাই দিম এটোতো ইলেকশন কমিশনে ক'ব কিন্তু বিজেপিয়ে বিচাৰে যে বিহুৰ আগতে ইলেকশন হ'ব